নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত হস্তৰেখা বিচাৰত আজি আয়ুস ৰেখাৰ বিষয়ে ক'ম। মই আগৰ ভিডিঅ' এটাত আপোনালোকক কৈছিলোঁ যে মই আয়ুস ৰেখাৰ পৰা আৰম্ভ কৰিম, কাৰণ যদি আয়ুসে নাথাকে বাকী ৰেখা চাই কি হ'ব, এটা কথা আহি পৰে। গতিকে এই আয়ুস ৰেখাডালৰ বিষয়ে কওঁতে বহু কথা মই সামৰি ল'ম। যিসকলে হস্তৰেখাৰ ওপৰত কিছু জানিব বিচাৰে সেইসকলৰ কাৰণে ভাল হ'ব। মই আগতেই কৈছোঁ যে আপোনালোকে মোৰ তালৈ হাতৰ ৰেখা বিশেষকৈ হাত নপঠাব, কাৰণ মই বিচাৰ কৰি নিদিওঁ। এইটো মই আপোনালোকক কেৱল কিছু নিজে চাব পৰা অৱস্থা কৰিহে দিম। নিজে চাওক, মোৰ কথা নিজে চাওক, কাৰণ নিজে কিছু উপলব্ধি কৰা ভাল। গতিকে আয়ুস ৰেখা বুলি কওঁতে আমাৰ হাতত থকা আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট ৰেখা আয়ুস মানে আয়ুসে আৰু মূল কথা হ'ল কি, এই আয়ুস ৰেখাৰ পৰাই আপোনাৰ জীৱনৰ বহুত কথা গম পোৱা যায়। যদিও আমি ভাগ্য ৰেখাৰ কথা কওঁ, ৰবি ৰেখাৰ কথা কওঁ, কিন্তু জীৱনৰ উত্থান পতান এই আয়ুস ৰেখাৰ মাজতে সোমাই আছে। যদি আয়ুস ৰেখাডাল যদি অকল ভালকৈ চাব পাৰে, তেনেহ'লে এজন জাতকৰ বহুত কথা, ভৱিষ্যতে বহুত কথা গম পোৱা যায়। সেইকাৰণে কৈছোঁ। আৰু এই আয়ুস ৰেখাডাল হ'ল আমাৰ ক'ৰ পৰা থাকে? এই আয়ুস ৰেখা থাকে বৃহস্পতি ক্ষেত্ৰ। গতিকে বৃহস্পতি ক্ষেত্ৰ আৰু মংগল, নিষ্ক্ৰিয় মংগল বা নিম্ন মংগল বুলি কয়, সেই ঠাইখিনি মাজৰ পৰা যিডাল ৰেখা নামি আহে শুক্ৰৰ ক্ষেত্ৰ। আগৰ ভিডিঅ'ত মই কৈছোঁ, আগতেও কৈছোঁ, ৰেখাৰ যদি চোৱা নাই আগৰ ভিডিঅ' চাই ল'ব। মই কৈ দিছোঁ ৰেখা কোনডাল ৰেখা সম্পৰ্কে, সেইকাৰণে আগতে ভিডিঅ' এটা দি দিছোঁ যাতে বুজি পোৱাত সহজ হয়। গতিকে যিসকলে চাইছে, গতিকে মূল কথাটো হ'ল কি, যিডাল ৰেখা আমাৰ বিশেষকৈ বৃদ্ধাংগুলি সমতলক আভাৰিং কৰি আহি পেলাই আপোনাৰ মণিবদ্ধলৈকে আহে, নামি আহে, এই ৰেখাডালকে কোৱা হয় আয়ুস ৰেখা। কথা হ'ল, সাধাৰণতে আয়ুস ৰেখা যদি উজ্জ্বল হয়, অভগ্ন গভীৰ হয়, তেনেহ'লে মনত ৰাখিব সেই জাতকসকল ভাগ্যৱান বুলি কোৱা হয় আৰু দীৰ্ঘায়ু হয় যদি গভীৰ হৈ থাকে। আৰু আয়ুস ৰেখাৰ মূল কথা, কোনো তিল চিহ্ন থাকিব নালাগে, বিশেষকৈ জব চিহ্ন, তিল চিহ্ন বা বেছি কটাকটি ক্ৰছ চিহ্ন থকাটো অশুভ। গতিকে সেই সময়খিনি মানুহৰ খুব এটা বেয়া আহি যাব পাৰে। গতিকে বাকীখিনি আপোনাৰ ভাল আৰু। গতিকে আপোনালোকক মই কৈ দিলোঁ, আৰু মই এতিয়া আপোনালোকক ডাইৰেক্ট বৰ্ডত বুজাই দিম, তেতিয়া আপোনালোকে কিছু কথা গম পাব। অকণমান ধৈৰ্য ধৰি আপোনালোকে কিন্তু ভিডিঅ'টো চাব লাগিব। বিশেষকৈ আপোনালোকক মই কৈ দিছোঁ, এতিয়া আপোনালোকক মই কিছু কথা কৈ দিছোঁ আয়ুস ৰেখাৰ বিষয়ৰ ওপৰত। মই যে ক'লোঁ আপোনালোকক, এইখিনি হ'ল আমাৰ এই ঠাইখিনিকে কোৱা হয় বৃহস্পতিৰ ক্ষেত্ৰ, আৰু এই ঠাইখিনিক কোৱা হয় নিষ্ক্ৰিয় বা নিম্ন মংগলৰ ক্ষেত্ৰ। আৰু এই যিডাল ৰেখা ইয়াৰ মাজেদি আহি গৈছে, এই ৰেখাডাল যেনেকৈ আহি গৈছে আমি লক্ষ্য কৰিব, এই ৰেখাডাল এনেকৈ কাভাৰ হৈ আহি পেলাই এই চুইছে, এইখিনিকে শুক্ৰৰ ক্ষেত্ৰ বুলি কোৱা হয়। এই কথাখিনি হ'ল যে যদি গভীৰ হয়, উজ্জ্বল হয়, অথবা হালধীয়া হওক বা ৰঙাচুৱাই হওক, আৰু তেতিয়াহ'লে সেই জাতকৰ কি হয়, জীৱনটো শান্তিপূৰ্ণ হয় আৰু দীৰ্ঘায়ু হয়, প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল কি, এই আয়ুস ৰেখাৰ পৰা আয়ুস বিচাৰটো আমাৰ মোটামুটি ইয়াৰ পৰা ইয়ালৈকে মোটামুটি 100 বছৰ ধৰা হয়, মণিবদ্ধলৈকে চুলে। গতিকে সেইটো আয়ুসটো 120 বছৰ, কিছুমান 100 ওপৰত থাকিব পাৰে, কিন্তু তথাপিও এইটো 100 বছৰটো আমাৰ নিৰ্ধাৰণ কৰা আছে, সেইমতে বিচাৰ হৈ যায়। গতিকে ইয়াৰ মূল কাৰণটো প্ৰথমখিনি আপোনালোকে গম পাব যে যেতিয়া এই আমাৰ বিশেষকৈ মই কৈ দিছোঁ, বিশেষকৈ এই তৰ্জনী আঙুলি
আৰু মধ্যমা আঙুলি এই মাজৰ যিখিনি ঠাই আছে ঠাইৰ পৰা যদি আমি চিধাই ঠিক এনেকৈ যদি ৰেখা টানি দিওঁ একেলগে ৰেখা টানি দিওঁ এই ৰেখাখিনিক একদম আপোনাৰ এই মাজৰ পৰা চিধাই টানিব টানিলে সেই ঠাইখিনিক ধৰা আছে আমাৰ 30 বছৰ আপোনাক ক'লে সেইখিনি 30 বছৰ ধৰা আছে আৰু তাৰ পিছৰখিনি আছে বাকী কি থাকিল 30 বছৰ 70 বছৰ 70 বছৰৰ আপোনাৰ মাজৰখিনিক আকৌ ধৰা আছে 40 বছৰ তাৰ পিছৰখিনিক আকৌ কৰা আছে 30 বছৰ তাৰমানে টোটাল 100 বছৰ স্বাভাৱিকতে দেখা যায় মানুহৰ মানে মোটামুটি আৰু 80 85 90 এইখিনি ধৰা যায় সাধাৰণতে মানুহটো গমেই পাইছে আজিকালি আয়ুস বাঢ়িছে মানুহৰ নকওঁ অসুখ বিসুখ নাথাকিলে তথাপিতো কৈছোঁ যে এনেকুৱাকৈ আয়ুসটো বিচাৰ কৰা যায় আৰু টোটেল আপোনাৰ ধৰা যাব ইয়াত অথবা আপোনালোকে যদি এই গোটেইখিনিকে আপোনালোকে 10টা ভাগত ভাগ কৰে এই ৰেখাডালক যদি 10টা ভাগতো ভাগ কৰে 10 ভাগতো ভাগ কৰি সেইদৰে কিছু আভাস পাব ইয়ালৈকে ধৰি আপুনি 10 ভাগ কৰক 10টা ভাগ কৰিলে তেনেকৈ আপোনাৰ ভাগ কৰি কাউণ্ট কৰিলেও আপোনাৰ আয়ুসটো ওলাই পৰিব তথাপিও এটা কথা আছে যে কিছুমানৰ ক্ষেত্ৰত দেখা যায় আয়ুসটো মানে ৰেখাডাল চুটি থাকে কিন্তু যেতিয়া আপোনাৰ বিশেষকৈ এই ৰেখাডাল চোৱা যায় এই হৃদয় ৰেখাডালৰ ওপৰত ডিপেণ্ড কৰে এইটা হৃদয় ৰেখা আপোনাৰ বুধৰ ক্ষেত্ৰৰ পৰা আহিছে ইয়াৰ পৰা আপোনাৰ এইফালে এইখিনিলৈকে আপোনাৰ শনিৰ ক্ষেত্ৰ গৈছে আৰু বৃহস্পতি গৈছে এইখিনি আপোনাৰ কোৱা হয় এই হৃদয় ৰেখাডালো চাব লাগে বহুত কথা আহি পৰে আন এটা কথা আছে কি কাৰোবাৰ হাতত দেখা যায় যে ডবল আয়ুস ৰেখা থাকে কিছুমান সাধাৰণক অলপ মংগল ক্ষেত্ৰ বুলি কয় যদিও মংগল ক্ষেত্ৰ অকণমান দূৰত থাকে গতিকে আপোনাৰ ঠিক এনেকুৱাকৈ যদি কাৰোবাৰ ৰেখা আহি যায় এইডালক কোৱা যায় সহযোগী আয়ুস ৰেখা থাকে খুব কম মানত থাকে এডাল মানে সহযোগী আয়ুস ৰেখা গতিকে যদি কাৰোবাৰ হাতত যদি এই এনেকৈ ডবল থাকে তেতিয়াহ'লে কোৱা হয় এই জাতকসকল সাধাৰণতে দীৰ্ঘজীৱী হয় আৰু সাধাৰণ অসুখ বিসুখৰ পৰা পৰিত্ৰাণ পায় যিকোনো বিপদৰ পৰা আপোনাৰ মুক্তি পায় আৰু এই জাতকসকল ভাগ্যৱান বুলি কোৱা হয় যিসকল জাতকৰ হাতত এইদৰে ডবল যদি আয়ুস ৰেখা থাকে তেনেহ'লে কোৱা যায় সেই জাতকসকল দীৰ্ঘজীৱী আৰু ভাগ্যৱানো হয় আনফালে সেইসকল জাতক আপোনাৰ আনৰ পৰা সহায়ো পায় আৰু যদি কোনোবা জাতিকাৰ হাতত থাকে তেনেহ'লে সেই জাতিকাসকলক কোৱা হয় নিজৰ স্বামীৰ প্ৰিয় পাত্ৰ হয় আনফালে দেখা যায় কিছুমান জাতকৰ আয়ুস ৰেখাডাল আপোনাৰ সূক্ষ্ম অলপ কম পৰিমাণে থাকে এই গভীৰ নহয় তেনেহেতু কোৱা আছে যে যদি বিবৰ্ণ হয় অথবা অস্পষ্টভাৱে থাকে তেনেহ'লে সেই জাতকসকল অল্পায়ু বুলিও ক'ব নোৱাৰি সেইবিলাক জাতক কি হয় অকণমান ক্ৰোধী টাইপৰ হয় খঙাল হয় যাৰ আয়ুস ৰেখা সূক্ষ্ম অস্পষ্টভাৱে থাকে সেইসকল জাতক সাধাৰণতে আপোনাৰ খঙাল হয় কিছুমানে ক'ব খোজে যে মানে আয়ুস সেইটো নহয় একচুৱেলি সেইবিলাক খঙাল অলপতে মানুহৰ খং উঠে যদি কাৰোবাৰ আয়ুস ৰেখাৰ মাজতে শেষ হয় মই কৈছোঁ যদি কাৰোবাৰ আয়ুস ৰেখা মাজতে শেষ হয় তেনেহ'লে সেইসকলৰ জাতককো অল্পায়ু বুলিও ক'ব হাক দিছে আৰু নিয়মো নহয় আৰু তেতিয়া দোষানত চাব লাগে যদি আপোনালোকে যদি কাৰোবাৰ হাতত যদি এনেকুৱাকৈ আয়ুস ৰেখা ইয়াত কম আছে তেনেহ'লে আপোনাৰ মইতো কৈছোঁ যে পুৰুষৰ সোঁহাত আৰু মহিলাৰ বাওঁহাত তেনেহ'লে আপোনালোকে পুৰুষ হ'লে বাওঁহাতখনো চাব দৰডাল হাতৰ ৰেখা চাই পেলাই আয়ুস ৰেখা নিৰ্ণয় কৰাটো ভাল তাৰ লগত হৃদয় ৰেখাডাল যদি থাকি যে সুস্থ হবত থাকে তেনেহ'লে জাতকবিলাক অল্পায়ু বুলিয়ে ক'ব নালাগে কিন্তু তৎক্ষণাত কৈ দিয়ে কিয় কৈছোঁ মই ৰিচেণ্টলি মই অলপতে কিবা এটা কাৰণ মানুহ এজনক মই পালোঁ মানে মোক হৈ ক'লে যে মোৰ দেখোন এজন মানে হাত চাই কৈছে যে 40 মই বোলে 60 বছৰে বাচি থাকিম অৱশ্য যিজন ব্যক্তি থাকিব 80 বছৰ মোৰ ধাৰণা লগে লগে সেনেকুৱা কথা কৈছে যে সেইকাৰণে কৈছোঁ যে হাত চাব নাজানিলে এনেই অলপ জনাৰ লগে লগে সেইবিলাকক মানে দেখুৱাব নালাগে আন এটা কথা হ'ল কি এই আয়ুস ৰেখাৰ পৰা
এইটোৰ প্ৰয়োজন আমাৰ এতিয়া নাই, বৰ্তমান গুচি গ'ল পইণ্টটোত, যিটো পইণ্টৰ কথা কৈছিলোঁ এইটো সহযোগিতা বাদ দিলোঁ। কথা হ'ল কি, এই আয়ুস ৰেখাৰ ডালৰ পৰা মানুহৰ ভাগ্যোন্নতিৰ কথা বহু কথা গম পোৱা যায়। যদি এই আয়ুস ৰেখাৰ পৰা যদি ঊৰ্ধ্বমুখী ৰেখা থাকে, অৰ্থাৎ ওপৰ ফালে ৰেখা থাকে, গতিকে আয়ুস ৰেখাৰ ঊৰ্ধ্বমুখী ৰেখাবোৰ ঠিক এনেকুৱা কথা কৈছোঁ মই, ধৰক এনেকুৱাকৈ যদি ৰেখা থাকে, এইবিলাক আপোনাৰ ঠিক এনেকুৱাকৈ ৰেখা থাকিলে মনত ৰাখিব সেই জাতকসকলৰ এই সময়খিনি ভাগ্যোন্নতি সময় বুলি কোৱা হয়, এই নিৰ্দিষ্ট বয়সত। গতিকে আপোনালোকে মই কৈ দিলোঁ বয়সৰ হিচাপটো কেনেকৈ ওলাব সেইমতে গম পাব। গতিকে এইবিলাক যদি একাধিক থাকে, একাধিকবাৰ ভাগ্যোন্নতি হয়। গতিকে মানুহৰ আপ ডাউন হৈ থাকে জীৱনটোত, গতিকে একাধিকবাৰ হৈ যাব। গতিকে চিন্তা কৰিব নালাগে, এইটো একো নহয়, ঠিক এনেকুৱা থাকিলে ভাল। কিন্তু এই যিটো ৰেখা গৈছে ঊৰ্ধ্বমুখী, এই ৰেখাটো কিন্তু আপোনাৰ কটা কুটা হোৱা নালাগে, অৰ্থাৎ আপোনাৰ কিছুমানৰ মানে সেই ৰেখা আন ৰেখাই কাটিব নালাগে, বুজি পালে? গতিকে মই কাটি দিছোঁ, ঠিকে আছে। গতিকে আপোনালোকৰ এইখিনি কথা হ'ল মূল কথা। আন এটা কথা হ'ল, যদি কাৰোবাৰ হাতত এই আয়ুস ৰেখাৰ পৰা বহুত কথা গম পোৱা যায় বুলি কৈছে যিহেতু, গতিকে যদি কাৰোবাৰ হাতত যদি আমি একেলগে বহুত আগুৱাই লৈ যাম, যদি ইয়াৰ পৰা ঠিক এই এই আয়ুস ৰেখাৰ পৰা যদি আপোনাৰ এনেকৈ ৰেখা থাকে, এইটো বৃহস্পতিৰ ক্ষেত্ৰ, যদি বৃহস্পতিৰ ক্ষেত্ৰলৈকে ৰেখা থাকে, সেই জাতকসকল কোৱা হয় যে সেই জাতকসকল সাধাৰণতে শিক্ষা ক্ষেত্ৰত বিভিন্ন ডিগ্ৰী প্ৰাপ্তি ঘটে, যদি একাধিক থাকে ওপৰমতে 2-3টা, আৰু বিশেষকৈ সেইসকল জাতক চাকৰিজীৱী হয়। আয়ুস ৰেখাৰ পৰা গম পোৱা যায়, মইতো মোৰ আগৰ ভিডিঅ' চালে গম পাব কৈছোঁ, ৰবিৰ কাৰণে অকল নহয়, অকল যদি বৃহস্পতিৰ ক্ষেত্ৰত গুচি যায় আয়ুস ৰেখা, তেনেহ'লে আপুনি চাকৰি প্ৰাপ্তি যোগ হৈ থাকে। এইবিলাকে জাতক জাতিকে জীৱনত চাকৰি পোৱা সহজ হৈ থাকে। গতিকে আন এটা কথা হ'ল কি, এই আয়ুস ৰেখাৰ পৰা যদি কোনোবা ৰেখা যদি এই শনিৰ ক্ষেত্ৰত যায়, মনত ৰাখিব, কেতিয়াবা দেখা যায় এই আয়ুস ৰেখাৰ পৰা ঊৰ্ধ্বমুখী ৰেখা যিকোনোৱেই ভাল, যদি শনিৰ ক্ষেত্ৰত যায় আপোনাৰ, মই ক'লোঁ কাৰেকশ্যন, যদি বৃহস্পতিৰ ক্ষেত্ৰত যায় আপোনাৰ শিক্ষা ক্ষেত্ৰত একাধিক ডিগ্ৰী প্ৰাপ্তি, তাৰ লগত চাকৰিজীৱী। আনহাতে যদি শনিৰ ক্ষেত্ৰত যায়, এই জাতকসকলো কিন্তু কি হয় যে খনিজ সম্পৰ্কীয় বিভাগত চাকৰি পায়। চাব সেইসকল এনেকুৱা, ধৰক অইলত পালে, কয়লাত পালে, বিভিন্ন খনিজতা সামগ্ৰীৰ লগত পায়। গতিকে আনফালে এই ৰেখাৰ যদি আপোনাৰ মংগলৰ ক্ষেত্ৰত যায়, তেনেহ'লে সামৰিক বিভাগত বুলি কোৱা আছে। যদি এৰে পৰা কোনোবা ৰেখা যদি বুধৰ ক্ষেত্ৰত যায়, সেই জাতকসকল সাধাৰণতে ব্যৱসায়ৰ ক্ষেত্ৰত সফল হয়। গতিকে কথা বহুত থাকিল। গতিকে আনফালে এটা কথা হ'ল কি, যে এই আয়ুস ৰেখাডালত যদি আপোনাৰ এই শুক্ৰ ক্ষেত্ৰ, ঠিক এনেকৈ যদি কোনোবা ৰেখা যদি ইয়াত আহি ৰৈ যায়, এনেকৈ প্ৰশ্ন কৰিলেও ৰৈ যায়, এইবিলাক কিন্তু হোৱা বুলি ধৰা নহয় ভিতৰ ফালৰ পৰা। এইবিলাক হ'ল একোটা আপোনাৰ জীৱনত সুখ প্ৰাপ্তি অৰ্থ হ'ল কি, আপোনাৰ কাৰোবাৰ মৃত্যুত, আপুনি প্ৰিয় মানুহ মৃত্যু আপোনাৰ মানে সুখ পাইছে, আঘাত পোৱাটোকে সূচায়। যদি এই কেতিয়াবা মংগলৰ ক্ষেত্ৰত আহিব পাৰে, আৰু সেইমতে বয়সত পাব আপুনি, সেইবিলাক আপোনাৰ কাৰোবাৰ হেৰুৱাব প্ৰিয়জনক। ঠিক এইদৰে এই ক্ষেত্ৰতো শুক্ৰৰ পৰা আহি যদি আয়ুস ৰেখাক চুৱে। গতিকে মইতো আগতে কৈছোঁ যে আয়ুস ৰেখাত কলা তিল হওক, যৱ চিহ্ন, কলা তিল ঠিক এইটোক কয় কলা চিহ্ন, এইটোক কলা চিহ্ন কয়। যৱ বুলি ক'লে ঠিক এনেকুৱাকৈ থাকে, এইটো যৱ চিহ্ন। ঠিক এনেকুৱা ৰেখা থাকিলে ভাল নহয়। এইবিলাকে আপোনাৰ দুৰাৰোগ্য সূচায়, এই যে মানুহৰ পৰা দুৰাৰোগ্য সূচায়। গতিকে জাতকৰ মৃত্যু নহ'লেও অৰ্থহানি, স্বাস্থ্যহানি যোগ যদি এনেকৈ তিল বা যৱ চিহ্ন থকাটো চাই ল'ব। আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট বিষয়বস্তু হ'ল আয়ুস ৰেখাৰ আমাৰ শেষৰ বহুতে আয়ুস ৰেখাৰ পৰা গম পোৱা যায় আপোনাৰ জীৱনৰ শেষ সময়খিনি
কেনেকুৱা হ'ব পাৰে। গতিকে আপোনাৰ ইয়াত কি হয়, কিছুমান জাতকত দেখা যায় যে এই আয়ুস ৰেখা দুভাগত বিভক্ত হয়, ঠিক এনেকুৱাকৈ হৈ পেলাই আহি পেলাই ঠিক এনেকুৱা ভাগ হয়। তেতিয়া দেখা যায় এইসকল জাতকে জীৱনত বাহিৰত আহি এষ্টাব্লিছ হয়, নিজৰ ঘৰৰ পৰা ওলাই আহি বাহিৰত এষ্টাব্লিছ হয়। মনত ৰাখিব। ঠিক সেইদৰে যদি আপোনাৰ কোনো জাতকৰ ঠিক এইখিনি জেগাতে মই কৈ দিছোঁ, এনেকৈ আহি হ'ল, কেতিয়াবা দেখা যায় এনেকৈ আপোনাৰ আহি আকৌ এনেকৈ গুচি যাব পাৰে, ঠিক এনেকুৱা হ'ব। এইটো আপোনাৰ মৎস্য চিহ্ন বুলি কোৱা হয়। শেষৰ ফালে ত্ৰিভুজ নহয়, ত্ৰিভুজ নহয়, মৎস্য চিহ্ন। এটা ওলাই যাব, কিবা এটা ৰেখাই ইয়াৰ পৰা উঠি পেলাই কাটিলে, তেতিয়া এইটো হ'ল আপোনাৰ মৎস্য চিহ্ন। এই মৎস্য চিহ্ন থাকিলে সেই জাতকসকল শেষ বুঢ়া বয়সত মানে একাধিক সম্পদৰ অধিকাৰী হৈ থাকে। গতিকে সেইটো ভাল। গতিকে এইগিলা যথেষ্ট ধন পাব, আৰু কিবা এটা যদি হয়ও আপোনাৰ তাৰ পৰা ৰেহাই হ'ব দুৰ্ঘটনা আদিৰ পৰা। যদি কাৰোবাৰ শেষৰ ফালে দেখা যায়, এই আয়ুস ৰেখাৰ পৰাই কথা আছে, ধৰক এনেকুৱাকৈ যদি আপোনাৰ একাধিক কাটা থাকে, তেনেহ'লে বুজি ল'ব এই আপোনাৰ এই সময়খিনি কিন্তু আপোনাৰ কিন্তু বহুত শুভ নহয়, আৰু বিভিন্ন অসুখ বিসুখত ভোগ কৰিব। গতিকে আপোনালোকক মই এইখিনিয়ে ক'লোঁ আয়ুস ৰেখাৰ পৰা। আৰু কাৰোবাৰ যদি কিবা জানিব বিচাৰিব, একো নাই। গতিকে আয়ুস ৰেখাৰ আজিলৈ ইমানতে সামৰিলোঁ। নেক্সট মই আপোনালোকক ক'ম শিৰোৰেখাৰ ওপৰত। এই শিৰোৰেখাৰ ওপৰত ক'ম, যিডাল আপোনাৰ এই একে আয়ুস ৰেখাৰ ওচৰৰ পৰা বা আয়ুস ৰেখাক স্পৰ্শ কৰিব ওপৰৰ পৰা আহি আপোনাৰ এই চন্দ্ৰস্থান অথবা সক্ৰিয় মংগল স্থানলৈকে আহে। এইটো সক্ৰিয় মংগল স্থান বুলি কয়, তলৰখিনি এইটো সক্ৰিয় মংগল স্থান আহে। ইয়াৰ পৰা মানুহৰ বহুত কথা গম পোৱা যায়, মানসিকতা। সেই বিষয়ে নেক্সট ক'ম শিৰোৰেখাৰ ওপৰত। আজিলৈ এৰিলোঁ। গতিকে আপোনালোকে নিজে নিজে অকণমান চাই লওক, গম পাব যে আমাৰ আয়ুস ৰেখাই কিমানখিনি সংকেত বহন কৰি আপোনালোকে নিশ্চয় গম পালে। এৰিছোঁ। সকলোৰে মংগল কামনা কৰিলে, ভালে থাকক, কুশলে থাকক। অকণমান চাই লওক নিজে। হাতৰ ওপৰত যথেষ্ট কম মই আপোনালোকক, খালি আপোনালোকে বহুতে নিজে নিজে চাব পাৰিব। আগতে কৈছোঁ বহুত কথা হাতত। ইয়াৰ লগে লগে আজি আয়ুস ৰেখাৰ কথা ক'লোঁ, গমেই পালে যে আমাৰ আয়ুস ৰেখাডাল কেনেকৈ আয়ুস নিৰ্ধাৰণ কৰা হয়। গতিকে মইতো কৈছোঁ সেইদৰে চাই ল'ব। আৰু যদি আপোনালোকৰ যদি দেখে যে এনেকুৱাকৈ শ্বৰ্ট আছে, তেতিয়াও লগে লগে মন্তব্য নকৰিব যে অল্পায়ু বুলি। অল্পায়ু হ'ব পাৰে যদি ইয়াত যেতিয়া এনেকুৱা থাকিব, যদি হৃদয় ৰেখাত যদি আপোনাৰ কৈ দিছোঁ, যদি এই হৃদয় ৰেখাত যদি আপোনাৰ তিল চিহ্ন থাকে, ইয়াত যদি এনেকৈ তিল চিহ্ন থাকে, কাৰেকশ্যন এই দেখাই মানে আপোনালোকে ইয়াত যদি এনেকৈ তিল চিহ্ন থাকে, যদি অথবা যদি ইয়াত যদি আপোনাৰ এনেকুৱাকৈ ক্ৰছ থাকে, এইখিনি কিন্তু আপোনালোকৰ সংকেত হ'ব, কিন্তু মৃত্যু সংকেত হৈ থাকিব সেইজনৰ। হয় ইয়াত থাকিব লাগিব, নহয় ইয়াত থাকিব লাগিব। ইয়াত যদি থাকে তেনেহ'লে এই জাতকজনৰ এক্সিডেণ্টত মৃত্যু হ'ব, মূৰত আঘাত পাব। শিৰোৰেখা, শিৰোৰেখাৰ লগত মস্তিষ্ক একদম মস্তিষ্ক ৰেখা। যদি এনেকৈ ক্ৰছ যদি শিৰোৰেখাত থাকে, ইয়াতে চুটি থাকে, মনত ৰাখিব এই জাতকৰ মৃত্যু কিন্তু এক্সিডেণ্টত হ'ব আৰু মূৰত আঘাত পাব। আৰু যদি ইয়াত যদি থাকে, ঠিক এনেকুৱা এটা সময়ত যদি ইয়াত হৃদয় ৰেখাত থাকে, তিল থাকে, অথবা যদি হৃদয় ৰেখাত যদি এনেকৈ আপোনাৰ ক্ৰছ থাকে, কটা থাকে, হাৰ্ট এটাক হ'ব। গতিকে মোক চাব গ'লে মই এইকাৰণে টান পাওঁ, আপোনালোকক মই কৈ দিলোঁ। আৰু এটা সমস্যা, যেতিয়া মোৰ হাতত পৰিব, মোৰতো দৃষ্টিত চব পৰি যাব, তেতিয়া ভাল নালাগা হৈ যায় নিজৰে। এজন মানুহৰ মৃত্যু এটা কথা সংকেত এটা পোৱাৰ পিছত নিজৰে ক'বলৈ মন যাব জানো? সেইকাৰণে মই কওঁ মই হাত চাব টান পাওঁ। যেতিয়া আপোনাৰ ভাল চাব যাওঁতে মোৰ তাততো ভালত কৰি বেয়াটো মানুহৰ আগত চকুত পৰে। আপোনালোক কৈছোঁ যে মানুহৰ
ভালটোত কৰি বেয়াটো আগে নটিছত আহে গতিকে আপোনাৰ হাতখন পঠাই দিলে মোৰ তাত মই দেখিলোঁ মই কি ক'ম কওক আপোনাক এতিয়া মই ক'ম নেকি যে আপুনি মৰিব ক'ম নেকি কোৱা উচিতো নহয় তাক কৈ মই এইকাৰণে কৈছোঁ হাত সাৱধান কওঁ মই এইকাৰণে আপোনালোকে ভাবি যে কিয় নাচায় মূল কাৰণটো এইটো কাৰণ আপোনাৰ হাতৰ চাৰিওফালে মই ক'ব পাৰোঁ যে আপোনাৰ মৃত্যু যোগ হয়তো আপুনি বৰ বেছি এবছৰ দুবছৰ কাৰণ মোৰ আয়ুস হিচাপ কৰি আহি যাব ফটাফট কেলকুলেশ্যন সিফালে আহি যাব শিৰোৰেখাৰ কেলকুলেশ্যন সিফালে আহি যাব হৃদয় ৰেখা এই তিনিটা স্থানত যেতিয়া খেলি মেলি সেই মানুহজনক আমি কি কাম আপুনি যিমানে ধনাৰ্জক কিয় তাৰ আগত আপোনাৰ যিমানে আপোনাৰ ভয় নাথাকক ভাগ্যৰেখা আপোনাৰ যিখিনি ভোগ আছিল সেইখিনি ভোগ কৰা টাইম শেষেই হৈ গ'ল কি কাম কওক আপোনাক কৈ দিছোঁ আপোনাৰ নিজে চাই ল'ব আৰু এতিয়া হ'ব বোলে মোৰ এনেকুৱাই দিয়ে সন্তুষ্টি এৰিছোঁ ভালে থাকক কুশলে থাকক নঘটক কাৰো আকৌ গতিকে আজিলৈ ইমানে